মোক আগতে কয় বাঘৰ যেতিয়া পত্নী হৈছে তুমি বাঘিনী হ'ব লাগিব। এই কথাবোৰ কিহৰ কাৰণে এনেকুৱা হ'ল? নিজক সম্পূৰ্ণ উদঙাই শেষ কৰি দিয়া মানুহজনক তেওঁৰ লগত আৰু কি বেলেগকৈ পাবলৈ বাকী আছে? নিজৰ কাৰণে দেখোন একোৱেই ৰখা নাছিলে মানুহজনে। সেইকাৰণে বিচাৰিছোঁ যে ন্যায় হওক, বিচাৰ হওক। নিচিনা এজন ব্যক্তিৰ লগত ষড়যন্ত্ৰ কৰিবলগীয়া কি কথা আছিল মই নাজানো। নিজে সম্পূৰ্ণ দেখোন নিজকে উদঙাই দিছিল। তেওঁ নিজেনো কি ৰাখিছিল নিজৰ প্ৰতি, নিজৰ কাৰণে বা পৰিয়ালটোৰ কাৰণে? তেওঁ দেখোন নিজক সম্পূৰ্ণ উদঙাই দিয়ে এজন ব্যক্তি। তাৰপিছত কিবা ষড়যন্ত্ৰ কৰিব লাগিব। তাৰপিছত তেওঁ ইমান সকলোকে মৰম কৰা মানুহ এজনক মৰম কৰি অকণমান আদৰেৰে তেওঁক সেইখিনি যিখিনি ভিডিঅ' এতিয়া ওলাই আছে, সেই মুহূৰ্তখিনিত অকণমান যত্ন ল'ব নোৱাৰিলে, অকণমান মৰম কৰিব নোৱাৰিলে নে? তেওঁ আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল পানীৰ পৰা। সেইখিনি কিয় নকৰিলে মই মানে কথাটো বুজি নাপাওঁ। মই সেইকাৰণে মই এইবোৰ কথা জানিব লাগে। আমি তেনেকুৱা দ পানীত সাঁতুৰিবলৈ বা তেওঁ ভাগৰি যোৱালৈকে সাঁতুৰিবলৈ আমি কেতিয়াও তেনেকৈ নিদিওঁ। সেইকণ যত্ন, সেইকণ অকণমান চকু দিলেই হৈ যায় জুবিনক। ইমান কঠিন একোৱেই নহয়। কাৰণ এটা শিশুক ফুচলাবলৈ একো দিগদাৰী নাইতো। গতিকে জুবিনো সেই শিশু মনৰ এজন ব্যক্তি। তেওঁক ফুচলাই বেলেগ এটা কাম কৰাবলৈ একো অসুবিধা নহয়। লাইফ জেকেট তেওঁ নিপিন্ধো বুলি যদি নিজেও ভাবিছে, তেনেকৈ যাবলৈ দিয়াটো এটা কথা হ'ল নেকি? সেইটো মানে মানুহে কেনেকৈ কৰিব পাৰে? মিজোৰাম আইলেণ্ড আচলতে আগৰ ছিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেইসকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল আৰু তাত চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল। গতিকে তালৈ মই জনামতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায়। তাত সেই ধৰণেৰেই চায়। সেই ঠাইখন চিমেট্ৰি, সেইখন ঠাইখনক হণ্টেড জেগা বুলি কয়। গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল? তেওঁ অনুষ্ঠানৰ কাৰণেহে গৈছিল। গতিকে ইমান ৰং তামচা ফূৰ্তিৰ কোনো কথা নাছিল। জুবিনে শুই ভাল পায়। দিনটো তেওঁ শুই থাকিবলৈ দিলে শুয়ে থাকিলেহেঁতেন। তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল। গতিকে মোৰ বহুত প্ৰশ্ন আছে। মই এই গোটেই প্ৰশ্নবোৰ ন্যায় মই বিচাৰোঁ। মই এতিয়াও বিশ্বাসেই কৰিব পৰা নাই যে তেওঁৰ অনুপস্থিতি মোৰ জীৱনত। মোক আগতে কয় বাঘৰ যেতিয়া পত্নী হৈছে তুমি বাঘিনী হ'ব লাগিব আৰু তুমি চাবা তোমাক সকলোৱে এনেকৈ মৰম দি ৰাখিব। মই এতিয়া ৰৈ থাকোঁতে যেতিয়া ইমান লোক আহে, প্ৰতিটো খুঁটাত তেওঁৰ ফটো লগাই থোৱা আছে আৰু প্ৰতিখন ফটোৰ পৰা তেওঁ মোক চাইছে যেন কৈ আছে। এনেকৈ লাগে মই কৈছিলোঁ নহয় তোমাক আগতে চোৱা, এতিয়া ইমান মানুহ আহিছে যে তুমি আহৰিয়ে পোৱা নাই। গতিকে মোক সেইখিনি শক্তি তেওঁ দি যাব। মই জানো তেওঁ এজন ঈশ্বৰ পুৰুষ আছিল। মইহে চাগে অকল মানে আমি চাগে ভাবিছিলোঁ এজন মানৱ। আজি জুবিনৰ কাৰণে যেনেকৈ সকলোৱে একত্ৰিত হৈছে, সকলোৱে আহি ইয়াত গোটেই সকলো ধৰ্মৰ লোক ইয়াত প্ৰাৰ্থনা কৰিছে তেওঁৰ বাবে। কোনো ৰাজনীতি, কোনো দল সংগঠন নাই, কোনো জাতি ধৰ্ম নাই, একোৱেই নাই। এনেকৈ সদায় মানুহ থাকক, তেতিয়া তেওঁ সুখী হ'ব। আৰু তাৰ বাহিৰে তেওঁ ক'ৰবাত শান্তি পাব বুলি মই যদি আকৌ সেই একেই ধৰণৰে মানে খোৱা কামোৰাবোৰ হৈ থাকে, তেওঁ শান্তি নাপায়। কিন্তু তেওঁৰ আত্মা, তেওঁ আচলতে এটা মিছনতে আহিছিল। তেওঁ নিজৰ সময় লৈ আহিছিল। নিজৰ ক'বলগীয়াখিনি, নিজৰ কৰিবলগীয়াখিনি কৰি গ'ল। যেতিয়া তেওঁ থাকোঁতেও কিছুমান কথা নুবুজা নিচিনা লাগে। বহুতে তাৰ অৰ্থ নুবুজি পেলাই বেলেগ অৰ্থ ওলায়, বেলেগ ধৰণৰ কথা হয়। আমি অলপ চিন্তিত হ'লেও তেওঁ কয় মোৰ কথা আজি বুজি পোৱা নাই, 10 বছৰৰ পিছত মানুহে বুজি পাব। কাৰণ তেওঁ এজন শিশু আছিলতো। তেওঁ এজন যিমানে বয়সটো আমি নাচাওঁ বা যি নহওক, তেওঁ এজন শিশুৱে আছিল। গতিকে মই পত্নীতকৈ বেছি তেওঁৰ বন্ধুও আছিলোঁ সময়ত, তেওঁৰ মাতৃও আছিলোঁ সময়ত। আৰু মোৰ ওচৰত তেওঁ তেনেকুৱাই আছিল, এজন শিশুৱে আছিল মোৰ সন্মুখত।